এভৰিৱান ৱেলকাম টু মাই বিজি নাইট শিডিউল। আজি ছবি পঢ়াটো ৰাতি হয়, তো মই বিচনা সাজখন এক্সচেঞ্জ কৰি ল'লোঁ কাৰণ বিচনাতে নামাজ পঢ়িব লাগিব। তাৰপিছত মই গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু ছবি পঢ়াটো নামাজৰ আগত গা ধোৱা এইটো মোৰ চাইল্ডহুড মেমৰিজ হয় আৰু আগত ঘৰত থাকিলেও চিবলিংছৰ লগত ধোৱা। তাৰপিছত মই ডিনাৰ কৰি আহি নামাজটো কমপ্লিট কৰি ল'লোঁ আৰু অকণমান নোটছ লিখিব লগা আছিল, সেইখিনি 12টালৈ লিখি 12টাৰ পৰা 4টালৈ শুই আকৌ উঠিলোঁ 4টা বজাত চেহৰীৰ খানা খাব। আৰু তাৰ কাৰণে মই এটা ৰোল আৰু এক পিচ চিকেন আনি থৈছিলোঁ কাৰণ ডিনাৰ আমি মেছতে কৰিব লাগে, তো ওপৰত আনিব নিদিয়ে আৰু যি খাব লগা থাকিলে চেহৰী টাইমত সেইটো বাহিৰৰ পৰা লৈ আনিব লাগে। গধূলিয়ে গৈ মই ৰোলটো লৈ আনিছিলোঁ আৰু সেইটোৱে থৈ অকণমান গৰম কৰি লৈছোঁ ইলেক্ট্ৰিকেল পট এটাত আৰু একাপ ফ্ৰেছ বনাই লৈছোঁ, ইয়াৰ লগত খাব আৰু এইখিনি খাই মই ৰোজা ৰাখিম। আৰু আপোনালোকৰ ছবি পঢ়াটোৰ ৰাতিটো কেনে গ'ল চবে কমেণ্টত জনাব আৰু যিসকলে মোৰ ইনষ্টা আইডিটো ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেইটো লিংকটো মোৰ বায়'ত আছে। আৰু চেহৰী খাই উঠি মই ফজৰৰ নামাজখিনি পঢ়ি ল'লোঁ আৰু তাৰপিছত মই কলেজ টাইমলৈ অকণমান পঢ়িলোঁ আৰু তাৰপিছত কলেজ যাব ৰেডি হ'লোঁ। কাৰ লগত এনেকুৱা হয় মানে একদম বিজি শ্বেডিউল চলি থাকে কিন্তু কোনো কামো এৰিব নোৱাৰি, গোটেইকেইটা কামেই ইম্পৰ্টেণ্ট হয়, ছেইম টাইমত মেনেজ কৰি ল'ব লগা হয়। এনেকুৱা ৰিয়েলিষ্টিক আৰু ৰিলেটেবল ভিডিঅ'সমূহ মই পষ্ট কৰিম, আপোনালোকে কেনে পাই জনাব আৰু যিমান পাৰে আপোনালোকে ছাপোৰ্ট কৰিব। থেংক ইউ ফৰ ৱাচিং।